রাম কৃষ্ণর বিয়োগে অগ্নি অন্তর্গতে হৃদয় দগ্ধ করে শোকে মকমুকি করন্ত কন্দন নয়নর নীরজরে। হে রাম কতক্ষণে আখি মুচি মুখ পাছে উঠিলা নমায়া মাথ কৰি কৃতাঞ্জলি বুলিবে লাগিলা শোকে গদগদ মাত। রাম বংশক সংহৰি এৰি ভূমি তুমি যাই বাহা জানিলো আমি ঋষি সাপ বাপ ব্যৰ্থ নকৰিলা যিহেতু জগত স্বামী। ঈশ্বৰ পুৰুষে ঋষি সাপ ব্যৰ্থ নকৰিলে, কাৰণ ঋষি এগৰাকীয়ে এদিন যদু বংশৰ ল'ৰাবিলাকে এগৰাকী ঋষিক ত্ৰিকালজ্ঞ ঋষিক পৰীক্ষা চাইছিলে যে এওঁনো কিমান ত্ৰিকালজ্ঞ। সেইকাৰণে এগৰাকী ধুনীয়া ল'ৰাক যদু বংশৰ এটা ধুনীয়া ল'ৰাক, ছোৱালীৰ নিচিনা দেখা ধুনীয়া ল'ৰা এটা ছোৱালীৰ সাজ সজ্জা পৰিধান কৰি একটুকুৰ লোহা পেটৰ ভিতৰত দি কাপোৰ মেৰাই মেৰাই গৰ্ভৱতী নাৰী কৰি পেলাই তেওঁৰ সন্মুখত লৈ গ'ল যে হে ত্ৰিকালজ্ঞ মহাপুৰুষ, তুমি বাৰু কোৱাচোন আমাৰ এই কন্যা সন্তানগৰাকীৰ আমাৰ এই কন্যাগৰাকীৰ গৰ্ভত ল'ৰা সন্তান আছেনে ছোৱালী সন্তান আছে? আপুনিতো ত্ৰিকালজ্ঞ। তেওঁ ধ্যানত বহিলে, ধ্যানত বহি দেখিলে যে এইটো আভুৱা ভাৰিবলৈ আহিছে। তেওঁৰ মুখেৰে ওলাই আহিলে, যা, এইটোতো ল'ৰাও নহয় ছোৱালীও নহয়, এটুকুৰ লোহাহে আছে ভিতৰত, এই লো টুকুৰে তহঁতৰ বংশ বিনাশ হৈ যাব, কৈ দিলে মুখেৰে। হাহাকাৰ লাগি গ'ল, ঋষিৰ মুখৰ বাণী, ইমান ত্ৰিকালজ্ঞ পুৰুষ, একটুকুৰ লোহাই এটা বংশ বিনাশ কৰিব। ভগৱান কৃষ্ণৰ বংশ, তাকো যদু বংশ বুলিব নাই, যদু সেনানী বুলিব এগৰাকী সেনাৰ অক্ষয়ণী সেনাৰ সমান শক্তি তেওঁলোকৰ, সমস্ত পৃথিৱীয়ে যাক ভয় কৰে। এনেকুৱা যদু বংশ দ্বাৰিকাত অৱস্থিত হৈ থকা প্ৰতিগৰাকী যদু বংশৰ মাজত হাহাকাৰ লাগি গ'ল, আৰু তেওঁলোকে গৈ বয়োবৃদ্ধ যদু বংশসকলক গৈ পেলাই এই কথাটো ক'লে যে আজি বৰ ডাঙৰ অনৰ্থক এটা হৈ গ'ল, এনেকুৱা ঋষি সাপৰ দ্বাৰা অভিশপ্ত হলো আমি। তেতিয়া বয়োবৃদ্ধবিলাকে এটা উপায় দিলে কি, যে যিহেতু এই লোহা টুকুৰে আমাৰ মৃত্যুৰ কাৰণ, বংশটো ধ্বংসৰ কাৰণ, গতিকে এই লো টুকুৰ সাগৰৰ পাৰত গৈ শিলত ঘঁহি 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 শেষ কৰি দিব। কথামতে কাম, বাহুবলী পৰাক্ৰমী বীৰ পুৰুষসকলে গৈ শিলত ঘঁহি 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 একদম প্ৰকাণ্ড লোহা টুকুৰ শেষ কৰি দিলে। অকমান বাচিলে, বোলে এইখিনি এতিয়া ঘঁহিবলৈও টান, হেৰি কৰিবলৈ টান, এইখিনিয়েনো আমাৰ যদু বংশক কি কৰিব বুলি আগত জ্বলি মাৰি তাকে মাছে খালে। সেই মাছৰ পেটত সেই লোহটুকুৰ ওলাল। ব্যাধে দেখিলে যে এইটুকুৰ বৰ তীক্ষ্ণ লোহা, মোৰ তীৰ বনাবলৈ ভাল হ'ব বুলি লৈ গ'ল, আৰু জীপাত তীৰেৰে ভগৱান কৃষ্ণ বৈকুণ্ঠী প্ৰয়াণ কৰিছে। আৰু সেই লোহাৰ গুৰিবিলাক, এগৰাকী ব্ৰহ্মজ্ঞ ঋষিৰ মুখৰ বাণীৰ ইমান ক্ষমতা যে সেই লোহাৰ গুৰিবিলাক সাগৰৰ পাৰত জন্ম হোৱা সাদুৰী আৰু মাদুৰী বনৰ গাত লাগি লাগি থাকিল সাগৰত ঢৌতে। গতিকে সেই মাদুৰী বন কুঁহিয়াৰৰ নিচিনা মতা মতা লাঠিৰ নিচিনা সাদুৰী মাদুৰী বন সাগৰৰ পাৰত জন্ম হয় বালি চাপৰিত। তাতে প্ৰভাসত তাতে তেওঁলোকে পিকনিক খাবলৈ গ'ল এদিন, আৰু তাতে মদ্যপান কৰিলে, ফূৰ্তি কৰিলে। আপোনালোকে যিবোৰ কথা আমাৰ বৰ্তমানো জগতত চলি আছে, উত্ৰাৱল হৈ পিকনিক খাবলৈ গৈ মানুহ মৰে নহয় মাৰামাৰি লাগি পেলাই, একেই কাণ্ড।
তাতেও গৈ ইজনে সিজনৰ লাগি কাজিয়া লাগি নিজৰ নিজৰ মাজতে কোবোৱা কোবোকে চববোৰ মৰি থাকিল। কাকো কোনেও একো বাধা দিব নোৱাৰিলে। শেষত বলোৰামে এনেকুৱা তেওঁৰ চকুৰ সন্মুখত হোৱা পৰিঘটনা সহিব নোৱাৰি তেওঁ সমাধিত বিলীন হৈ তেওঁ প্ৰাণ ত্যাগ কৰিলে। তাকে দেখি ভগৱান কৃষ্ণই বোলে মোৰো সময় হৈছে, তেওঁ গৈ শিশু অশ্বত্থ বৃক্ষৰ তলত বহাৰ সিদ্ধান্ত ললে আৰু সেই সময়তে গৈ উদ্ধৱে তেওঁক দৰ্শন কৰিছে। উদ্ধৱে জানে যে এতিয়া ঋষি সাপ বৰ ব্যৰ্থ নকৰিলে। ভগৱান কৃষ্ণৰ জন্মৰ মূল কাৰণটোৱে আছিল কি? গো ব্ৰাহ্মণ্য হিতায় চ। ব্ৰাহ্মণ আৰু গো মানে গোকুল মানে গৰুবিলাকৰ নিৰাপত্তা আৰু ব্ৰাহ্মণৰ নিৰাপত্তা, এইটো ভগৱান কৃষ্ণৰ মানে সংকল্প আছে তেওঁৰ জন্ম। গতিকে সেইকাৰণে তেওঁ নিজে গৰু চৰাইছিল, যাৰ নাম গোবিন্দ। সেইকাৰণে গোকুলত তেওঁ ডাঙৰ হৈছিল, গৰুৰে স্থানত তেওঁ ডাঙৰ হৈছিল ভগৱান কৃষ্ণ। ব্ৰাহ্মণৰ যি ক্ষমতা, ব্ৰাহ্মণ বুলি ক'লে ব্ৰহ্ম জানন্তি চ ব্ৰাহ্মণ, ব্ৰহ্মক যিজনে জানিব পাৰে তেওঁ ব্ৰাহ্মণ। আপুনি যদি ব্ৰহ্মক জানিব পাৰে আপুনিয়ে ব্ৰাহ্মণ। আপোনাৰ নিৰাপত্তাৰ কাৰণে ভগৱানে যি কৰিব লাগে তাক কৰিব। গতিকে সেই ব্ৰাহ্মণৰ বাণী, সাধকসকলৰ বাণী যাতে জগতত নিশেষ হৈ নাযায়, সেইকাৰণে ভগৱানে ঋষি সাপটো ব্যৰ্থ নকৰিলে। এই কথা আজি উদ্ধৱে স্বীকাৰ কৰিছে যে প্ৰভু তুমি পৰম জগতৰ স্বামী, সেইকাৰণে তুমি তোমাৰ ঋষি সাপ তুমি ব্যৰ্থ নকৰিলা। ৰাম তোমাৰ চৰণ নেদেখি খনেকো থাকিবে নোৱাৰো হৰি, তুমি এৰিলাত ঐ বন্ধু মাধৱ অৱশ্যে যাইব মৰি। তুমি যদি এৰি যোৱা প্ৰভু, তুমিতো মোৰ পৰম বান্ধৱ, তুমি মোৰ ইষ্টদেউ, তুমি মোৰ জগতৰ সৰ্বোচ্চ। গতিকে তুমি যদি মোক এৰি যোৱা তেতিয়াহ'লে ময়ো মৰাটো নিশ্চিত, কাৰণ মই কাক লৈ যায়। প্ৰভুসকল, ভগৱান কৃষ্ণ ভক্তসকলৰ কাৰণে জীৱন। গোপীবিলাকে কৃষ্ণক অকল কৃষ্ণ বুলি সম্বোধন কৰা নাই, প্ৰাণ কৃষ্ণ বুলি সম্বোধন কৰে। হে প্ৰাণ কৃষ্ণ। ৰাসত গোপীসকলে কি বুলি কৈছে ভগৱান কৃষ্ণ? হে প্ৰাণ কৃষ্ণ, মানে তুমি আমাৰ প্ৰাণ। প্ৰভুসকল, অকল ভগৱান কৃষ্ণক গোপীসকলে প্ৰাণ বুলি মান্যতা কৰিছে এনে নহয়, স্বয়ং ভগৱান কৃষ্ণইও ভক্ত গোপীসকলক তেওঁৰ প্ৰাণ বুলি গণ্য কৰিছে, জীৱন বুলি গণ্য কৰিছে। যেতিয়া মথুৰালৈকে লৈ যায় অক্ৰূৰে, ভগৱান কৃষ্ণই অক্ৰূৰক কৈছে যে হে খুৰাদেউ, তেওঁলোকৰ বংশত সম্বন্ধত খুৰাক হয়তো, তেওঁ তাৰ পৰা আহিছে মথুৰাৰ পৰা, কংসৰ ভায়েক হয়, সেইকাৰণে আপোনাৰ বসুদেৱৰ ভায়েক হয়, এতেকে খুৰা হয়। বোলে তুমি ব্ৰহ্ম মুহূৰ্তৰ আগতেই মোক লৈ যাব লাগিব, কিন্তু মনত ৰাখিবা। বোলে কেলে? বোলে পোহৰ হোৱাত মোক নিব নোৱাৰিবা গোকুলৰ পৰা, কাৰণ মোৰ প্ৰাণ গোপীসকলে মোক তোমাক লৈ যাবলৈ নিদিব। সেইকাৰণে গোপীবিলাকে কান্দিছে কি বুলি জানে? যে আমাৰ জীৱনৰ চূড়ান্ত শত্ৰু এজনে, এইজনৰ নাম হল অক্ৰূৰ। গোপীবিলাকে কাকো বেয়া নাপায়, গোপীবিলাকে কৈছে যে আমাৰ জীৱনৰ একমাত্ৰ শত্ৰুটোৱে হল কোন? অক্ৰূৰ। কাৰণ আমাৰ প্ৰাণৰ কৃষ্ণক আমাৰ ওচৰৰ পৰা লৈ যোৱা তেওঁৱে আমাৰ জীৱনৰ একমাত্ৰ। প্ৰভুসকল, ভগৱান কৃষ্ণক আপোনাৰ পৰা যদি কোনোবাই কৃষ্ণক আঁতৰাই দিয়ে, আপুনি মনত ৰাখিব সেইজনে আপোনাৰ জীৱনৰ আচল শত্ৰু। সেইটো আচল আধ্যাত্মিকতা। যদি আপোনাৰ জীৱনত কৃষ্ণক বান্ধৱ বুলি কোনোবাই দেখুৱাই দিয়ে, তেতিয়াহ'লে সেইজন আপোনাৰ জীৱনৰ পৰম বান্ধৱ, যিজনে আপোনাক কৃষ্ণক চিনাই দিয়ে যে কৃষ্ণ ব্যতিৰেকে জীৱন অতিবাহিত কৰাটো মিছা। গতিকে যিজনে আপোনাৰ জীৱনৰ পৰা কৃষ্ণক আঁতৰাই লৈ যায়, বাদ দিয়ক কি হব ধৰ্ম কৰি, বাদ দিয়ক কি হব গুৰু ধৰ্ম পালন কৰি, বাদ দিয়ক কি হব নামঘৰলৈ গৈ, বাদ দিয়ক কি হব ভাওনা কৰিলে,
যদি আপোনাক কোনোবাই এনেধৰণৰ কথা কয়, আপুনি তেওঁৰ পৰা সাৱধানে থাকক। গুৰু ধৰ্মৰ পৰা আপোনাক যদি বিচলিত কৰি নিবলৈ কোনোবাই যত্ন কৰিছে, তেতিয়াহ'লে জানিব যে তেওঁই আপোনাৰ জীৱনৰ শ্ৰেষ্ঠ শত্ৰু। কাৰণ তেওঁ আপোনাৰ জীৱনৰ কল্যাণ হোৱাটো বিচাৰে। আপোনাৰ জীৱন অকল্যাণ, অসংস্কৃত হোৱাটো বিচাৰিছে। সংস্কাৰিত জীৱন কেৱল মানুহে কৰিব পাৰে। প্ৰভু অকল মনত ৰাখিব, আজি গৰু, ছাগল, শিয়াল, কুকুৰ, গাধ এইবিলাকো ঈশ্বৰৰ কৃপাত তেওঁলোকে পৃথিৱীত আছে। কিন্তু তেওঁলোকে সংস্কাৰিত জীৱন কটাব নোৱাৰে, ইচ্ছা কৰিলেও নোৱাৰে। কিন্তু মানুহে সংস্কাৰিত জীৱন কটাব পাৰে। মানুহক এইটো ঈশ্বৰে ক্ষমতা দিছে, তেওঁলোকে সংস্কাৰিত জীৱন কটাব পাৰে। কেনেকে এজন মানুহে জীৱনত সঠিকভাৱে জীৱন নিৰূপণ কৰি চলিব লাগে, এই কথা মানুহে জানে। আৰু মানুহে তাক কৰি ল'ব পৰা ক্ষমতা মানুহৰ জীৱনত ভগৱানে তেওঁলোকক প্ৰদান কৰিছে। বুদ্ধিমত্তা দিছে, হাত ভৰি দিছে, চিন্তা দিছে, চকু দিছে, সকলো দৃষ্টি দিছে, দৰ্শন দিছে। অকল দৃষ্টিটো চবৰে আছে প্ৰভুৱে, দৰ্শন সকলোৰে নাই নহয়। জীৱ জন্তুবিলাকেও দেখে, ইতৰ প্ৰাণীবিলাকেও দেখে, কিন্তু তেওঁলোকৰ দৰ্শন নাই। মানুহেও দেখে, কিন্তু মানুহৰ দৰ্শন আছে। ধনী সকলো জীৱৰে আছে, মানুহৰো ধনী আছে, কিন্তু মানুহে সেই ধনীটোক সংস্কাৰিত কৰি বাণীলে ৰূপান্তৰ কৰি লৈছে। সেইকাৰণে মানুহে কথা ক'ব পাৰে বাকীবিলাক। আগতেতো পূৰ্বতেতো কোৱা মতে যে মানুহবিলাকেওতো জীৱ জন্তুৰ নিচিনাকে আছিল, সংস্কাৰ হৈ 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 আজি মানুহে সভ্য। কিন্তু আধ্যাত্মিক জগতে আকৌ এইটো কোৱা নাই। আধ্যাত্মিক জগতে কৈছে কি, যে মানুহ জন্মৰ পৰাই মানুহ সংস্কাৰ। যেতিয়াৰ পৰাই পৃথিৱীত মানুহ ব্ৰহ্মাই সৃষ্টি কৰিছে, তেওঁলোকক বেলেগ ধৰণেই জন্ম দিছে। সেইকাৰণে অন্য জীৱৰ লগত মানুহৰ জন্মৰ কেতিয়াও নিমিলে। মানুহ হোৱাৰ দিনৰ পৰাই মানুহবিলাক মানুহৰ নিচিনা আছিলে, সদায় থাকিব। গতিকে হে ভগৱান, তুমি মোক যি ধৰণে কৃপা কৰিছা আৰু মই তোমাৰ যি ধৰণে সেৱাত ব্ৰত হৈ আছো, এতিয়া এটাকে তুমি যদি যোৱা, তেতিয়াহ'লে ময়ো মৰি যাব লাগিব। তুমি ব্যতিৰেকে মই থাকিম। এইটো এজন ভকতৰ ঈশ্বৰৰ প্ৰতি বাণী। ঈশ্বৰৰ কি বাণী তেতিয়াহ'লে? যেতিয়া অক্ৰূৰে তেওঁক মথুৰালৈকে লৈ আহিছে, কংস নিধন কৰাৰ পিছত ভগৱান কৃষ্ণই উদ্ধৱক মাতি লৈ আহিছিল যে হে উদ্ধৱ, মই তোমাক এটা নিবেদন কৰোঁ, কি যে তুমি বৃন্দাবনলৈ যোৱা, গোকুললৈ যোৱা, তাত মোৰ প্ৰাণৰ গোপীসকলক তুমি এবাৰ খবৰলৈ আহা। তুমি হয়তো মোক ক'ব পাৰা যে কোনোবা গোপীসকলে খাইছে নে নাই, শুইছে নে নাই, ভালকে জীৱন কটাইছে নে নাই, তোমাৰ লগত কি আহে এৰা কথাটো। কিন্তু এই কথা মই তুমি ব্যতিৰেকে বেলেগক ক'ব নোৱাৰো, এইকাৰণেই যে গোপীসকলৰ প্ৰতি মোৰ যিটো আন্তৰিকতা, তেওঁলোক মোৰ সমৰ্পিত ভক্ত, তেওঁলোকৰ প্ৰতি মোৰ যি আন্তৰিকতা, সেইটো মই বেলেগক বুজাব নোৱাৰো। এটাকে তুমি যোৱা। ওয়ারে হামু বিনে গোপী আরে হামু বিনে গোপী ৰতিলেকে যুগ যায়। হামু বিনে গোপীৰ তিলেকে যুগ যায়। এটা তিল সমান সময় তেওঁলোকৰ কাৰণে এটা যুগ, মোৰ অবিহনে তেওঁলোকে কথা। কিমান ভাল পাব পাৰে ভগৱান, ইমান প্ৰেম ভগৱানৰ প্ৰতি। তেওঁলোকে সমৰ্পিত মনোবৃত্তিৰে ভগৱানৰ ওচৰত তেওঁলোকে গৈ পেলাই নিজক সমৰ্পিত কৰিছিলে। বহি লগ পাম দেই, পিছত কথা পাতিম। গতিকে হামু বিনে গোপীৰ তিলেক যুগ যায়, মোৰ অবিহনে এটা তিল সমান সময় গোপীসকলৰ এটা যুগৰ নিচিনা। গতিকে সেয়া অকল গোপীসকল নহয়, আপোনাৰ কাৰণেও ভগৱানে এই মনোবৃত্তি দিব পাৰে। সেই সৌভাগ্যৱান হ'বৰ কাৰণে আপুনি সাধনা কৰিব লাগিব। কিন্তু এইটোও ঠিক যে সেই সাধনাত যদি আপুনি সিদ্ধ হয়, তেতিয়াহ'লে আপোনাৰ কাৰণেও ভগৱানে কান্দিব। আপোনালৈ মনত পেলাই পেলাই ভগৱানে আপোনাৰ ওচৰলৈ আহিব। সেইটোৱেই জ্ঞান।
সেইকাৰণে উদ্ধৱেও কৈছে যে প্ৰভু তুমি অবিহনে মই থাকিব নোৱাৰো। ৰাম তুমি তপ পুণ্য, তুমি বিনে শূন্য। কিমান ধুনীয়া কথা কৈছে। দেখো ইটো জগত, কাৰ্পণ্যকো কৰো চৰণত ধৰো, লৈক মোক মোকো লৈ যোৱা তাতকে লগত। তুমি যি পদ্ধতিৰে এই জীৱনৰ অৱসান কৰিব খুজিছা, মোকো একেধৰণে লগত লৈ গুচি যোৱা, কিনো অসুবিধা আছে। কাৰণ তুমি মোৰ জীৱনৰ তপস্যা, মোৰ কাৰণে তুমি মোৰ জীৱনৰ পুণ্য ফল, সকলো তুমি ব্যতিৰেক মই এই জগতত মোৰ কোনো অস্তিত্ব নাই, মই সকলো কেৱল শূন্য দেখো। কিন্তু আমাৰ চিন্তা কি, যে ধনেই মোৰ কাৰণে তপস্যা, ঐশ্বৰ্য বিভূতিয়ে মোৰ কাৰণে সাধনা, যশস্যা মান কৃতিত্বই মোৰ জীৱনৰ সৰ্বোচ্চ, তুমি পিছত ভগৱান, তোমাৰটো পিছত চলিম। সেইকাৰণে মনুষ্য জীৱনৰ 24 ঘণ্টা মানুহবিলাকে ভগৱানক ভজিবৰ কাৰণে তেওঁলোকে সময় উলিয়াব নোৱাৰে। 24 ঘণ্টাত 24 মিনিট এটা মই ভগৱানক ভজনা কৰিম, এনেকুৱা দৃঢ় সংকল্প লওকচোন মানুহে। যে 24 ঘণ্টাটো মোৰ কাৰণেহে মই চিন্তা কৰি থাকো, কি খাম, কি ল'ম, কি পিন্ধিম, ক'ত ইনকাম কৰিব যাম, বৃদ্ধ বয়সলৈকে কেনেকে 2 পইচা চপাই আনিব পাৰো, এই চিন্তাত সময়ে নাই জীৱনত। নামঘৰলৈ যাবলৈ সময় নাই, ভাগৱত পাঠলৈ যাবলৈ সময় নাই। কোনোবাই যদি মাতেও মই দেৰিকে যাম, মোৰ কামখিনি আগতে কৰি ল'ম, বিষয় কামখিনি, তাৰপিছত মোৰ যদি সময় হয় এপাক দেখা দিম দিয়ক, মোৰ এনেকুৱা কাম আছে, তাৰপিছত মই আপোনাক যদি পাৰো এপাক দেখা দিম। সেইকাৰণে গৃহস্থই কয় বোলে ঠিক আছে দিয়ক, যদি দিনৰ ভাগত আপুনি ব্যস্ততা, এই গধূলি হলেও এপাক দেখা দিব আৰু। হ'ব দিয়ক, ভালে পালে আৰু গধূলি এপাক যায় আৰু মাতিলে, মই আহিব নোৱাৰিলো দেই, বেয়া নাপাব। গধূলি আহে, কাৰণ আচল অমৃতটো পান কৰাৰ কাৰণে তেওঁৰ হাবিয়াস নাই। গৃহস্থই মাতিছে সৌজন্যতাৰ খাতিৰত এবাৰ দেখা দিব লাগে। গতিকে 24 ঘণ্টা কেৱল নিজৰ কাৰণে থকা ব্যক্তিবিলাকে গোটেই জীৱন, তেওঁ যদি 100 বছৰৰ জীৱন অতিবাহিত কৰে, 100 বছৰত তেওঁ এটা দিনো ভগৱানৰ কাৰণে সমৰ্পিত নহল। হিচাপ কৰি যদি দেখে যে তেওঁ কৃষ্ণ সন্মুখী হৈ কিমান সময় থাকিলে, কৃষ্ণ বিমুখী হৈ কিমান সময় থাকিলে, দেখিলে যে গোটেই জীৱন কৃষ্ণ বিমুখী হৈ থাকে। কেৱল বিষয়, ধন, টকা পইচা লাগে, পুত্ৰ ভাৰ্যাক কেনেকে ঠিকছে টকা পইচা দি থৈ যাব পাৰো, মাটি সম্পত্তি কেনেকে এগালমান কৰি থৈ যাব পাৰো। মোৰ দেউতাক যিদিনাখন মই শ্মশানলৈ লৈ গৈছিলো কান্ধত তুলি পেলাই 2014 চনত, মই সেইদিনাখন এটা বিশেষ কথা অনুভৱ কৰিছো। আগু পিছেও যাওঁ, কিন্তু এই কথাটো ইমান মন কৰা নাছিল। সমাজৰ লোকে ক'লে আপোনালোকৰ এইফালে উজনিৰ ফালে এইটো নিয়ম আছে নে নাজানো, আমাৰ নামনিৰ ফালে এইটো নিয়ম আছে যে য'ত তেওঁ সৎকাৰ কৰা হয় শৱদেহটো, তাত এটা যিকোনো মূল্য পইচা এটা, পাতি পইচা এটা অৰ্পণ কৰি বসুমতীৰ পৰা সেই 6 ফুট মাটি সেই কিনি ল'বলৈকে ক্ৰয় কৰিব। তাৰমানে মই ভাবো যে এইটোনো কি নিয়ম, কিন্তু নহয়, আচলতে এইটো সমাজৰ কাৰণে এটা ডাঙৰ বাৰ্তা, যে যিজন ব্যক্তিয়ে জীৱন্ত অৱস্থাত বাহাদুৰি মাৰিছিল যে মোৰ 100 বিঘা মাটি, সেইজন মানুহ কিন্তু মৃত্যু তেওঁৰ শৱদেহটো সৎকাৰ কৰিবলৈ 6 ফুট মাটিও কিন্তু তেওঁৰ হিচাপত নাই। কিন্তু জীয়াই থকাত সেইজন মানুহে কিন্তু বাহাদুৰি কৰিছিল যে মোৰ ইমান মাটি, মই মাটি কিন্তু পৰি থাকিল দৌৰে মাটি। সেই মাটিত তেওঁ মৃত্যুৰ পিছত কোন মালিক হল চাবলৈও তেওঁ আৰু জীৱনত কেতিয়াও আহিব নোৱাৰে। ল'ৰা ছোৱালীয়ে সঠিকভাৱে সেই মাটিক উচিত মৰ্যাদা দি ৰাখিব পাৰিলে নে নাই সেইটোও তেওঁ নাজানে। এইটো সমাজলৈ এটা শিক্ষা। ধন, টকা পইচা, মাটি সম্পত্তি আমাক লাগিব, মই নালাগে বুলি নকওঁ। কিন্তু এইবোৰতেই যেতিয়া মানুহ গোটেই জীৱন কেৱল মজি থাকে, তেওঁ জীৱনৰ মনুষ্য জীৱন লৈ পেলাই যে অন্য এটা বিষয়তো তেওঁ ৰতি হ'ব লাগিছিল, আৰু অন্য এটা সোৱাদো যে তেওঁৰ জীৱনত আছিল, যিটো কৃষ্ণ ভক্তিৰ সোৱাদ, সেইটো তেওঁৰ জীৱনত কেতিয়াও প্ৰাপ্তি নহয়, যাৰ বিনিময়ত মনুষ্য জীৱন ধৰাৰ কোনো সাৰ্থকে তেওঁৰ জীৱনত নহ'ল। সেইকাৰণে উদ্ধৱে কৈছে যে, উদ্ধৱটো বৃহস্পতিৰ শিষ্য আছিল। সেই সময়ত এগৰাকী প্ৰসিদ্ধ শিক্ষিত লোক আছিল। তেওঁ ইচ্ছা কৰিলে যিকোনো এগৰাকী প্ৰসিদ্ধ চক্ৰৱৰ্তী ৰজাৰ ওচৰত গৈ
ক্ষত্ৰিয় বীৰ পুৰুষ হিচাপে যিকোনো এটা দায়িত্বত মকৰল লৈ পেলাই তেওঁ এটা বিলাসবহুল জীৱন কটাব পাৰিলে। আজিৰ তাৰিখত শিক্ষিত মানুহৰতো চাকৰিৰ অভাৱ নাইতো। যোগ্যতা ব্যক্তি যোগ্যৱান ব্যক্তিবিলাকৰ কাৰণে চাকৰিৰ কোনো অভাৱ নাই। গতিকে তেওঁ পাৰিলেহেঁতেন, কিন্তু তেওঁ কৰা নাই। সেইটো তেওঁ কেৱল কৃষ্ণৰ চৰণ সেৱাতে গোটেই জীৱনৰ সৰ্বোচ্চ জ্ঞান, গৰিমা, যশস্যা, কীৰ্তিত্ব সকলো তাত। হনুমানৰ দৰে পৰম পৰাক্ৰমী পুৰুষ এজন, য'ত হনুমানৰ বিষয়ে যেতিয়া গোস্বামী তুলসীদাসে তেওঁৰ চালিচা লিখিছে, তাত তেওঁ কি বুলি কৈছে? জ্ঞানী নাম অগ্ৰগণ্য। পৃথিৱীত জ্ঞানীসকলৰ ভিতৰত ১ নম্বৰতে যাৰ নাম লিখিব পাৰি, বুদ্ধিমতাম বৰিষ্ঠম, বুদ্ধিত বৰিষ্ঠ আছিল তেওঁ। আৰু শাৰীৰিক সামৰ্থ্যতো তেওঁ বহুত বাহুবলী পৰাক্ৰমী লোক আছিল। কিন্তু তেওঁৰ শাৰীৰিক বল, পৰাক্ৰম, বুদ্ধিমত্তা, অত্যন্ত প্ৰখৰ বুদ্ধি সম্পন্ন, সকলো তেওঁ কেৱল প্ৰভু ৰামচন্দ্ৰৰ চৰণ সেৱাৰ কাৰণে সমৰ্পিত। সেইকাৰণে আজি উদ্ধৱে কৈছে যে মই কাৰ্পণ্যকো কৰো তোমাৰ চৰণত ধৰিছো, মোকো তুমি লগত লৈ যোৱা। ৰাম তোমাৰ চৰণ পংকজ পুজিবে, কত পুণ্যে পাইলো লাগ, বাপ জগন্নাথ নকৰায়নাথ, ভকতক তুমি ত্যাগ। উদ্ধৱৰ ঠাইত অন্য কোনোবা হোৱাহেঁতেন মৰা কথাটো নকলেহেঁতেন, মোকো লগত লৈ যোৱা এই বুলি নকলেহেঁতেন। যে হে প্ৰভু, মই তোমাৰ গোটেই জীৱন সেৱা কৰিলো, মোকো এটা কিবা চান্স দি থৈ যাওক আৰু যাবৰ সময়ত, কলেহেঁতেন নহয় নিশ্চয়। এই সুযোগ উদ্ধৱে এৰিলেহেঁতেন জানো? কিন্তু উদ্ধৱে এইটো বিচৰা নাই। যদি উদ্ধৱে যে তোমাৰ সেৱা কৰাৰ বিনিময়ত মোক তুমি কিবা এটা দি যোৱা বুলি কলেহেঁতেন, তেতিয়াহ'লে তেওঁৰ গোটেই জীৱনজোৰা ভগৱানৰ চৰণত যি সেৱা, সেই সেৱা স্বাৰ্থপৰ সেৱা হিচাপে জগতত বিবেচিত হ'ল। কিন্তু তেওঁ যে ভগৱানক কৰা সেৱা তেওঁৰ যে নিস্বাৰ্থ আছিলে, সেই কথাটো এই বাক্যৰ দ্বাৰা প্ৰতিপন্ন হৈছিল। সেইকাৰণে প্ৰভু অকল ভগৱানৰ সেৱা কেতিয়াও স্বাৰ্থপৰ দৃষ্টিৰে কৰিব নালাগে। সকাম মনোবৃত্তিৰে ভগৱানৰ সেৱা কৰা নাযায়, নিষ্কামী মনোবৃত্তিৰে, অৰ্থাৎ নিস্বাৰ্থতাৰে, যে ভগৱান মই তোমাক সেৱা কৰিছো মোক কিবা প্ৰাপ্তিৰ কাৰণে নহয়, কেলেই যে ভগৱানে আপোনাৰ কি প্ৰয়োজন সেই কথা ভগৱানে জানে। কাৰণ তেওঁ অন্তৰ্যামীতো, আপোনাৰ ভিতৰত তেওঁ যদি বহি আছে, তেতিয়াহ'লে তেওঁ কেনেকে নাজানিব? তেওঁ সকলো জানে। গতিকে আপুনি নিশ্চিন্ত হৈ থাকক। গতিকে আপোনাক তেওঁ যেনেধৰণে চলাব লাগে এনেধৰণে চলাব। ৰাম সাম্যকে অমৃত তোমাৰ চৰিত্ৰ, শুনে মাত্ৰ যিটো নৰে, পায়া প্ৰেম ভাৱ নেৰৈ তুজু পাৱ, বিষয়কো পৰিহৰে। অশয়নে ভোজনে স্নান গোপস্থানে, সদা সেৱা কৰো আমি, তোমাক নেদেখি ৰাখি প্ৰাণ প্ৰভু, কিমতে বৰ্তিব স্বামী। সাম্যকে অমৃত, ইয়াত সাম্যক শব্দটো সংস্কৃতৰ পৰা সাম্যক শব্দৰ পৰা আহিছে। গতিকে সাম্যক মানে ভাল, শ্ৰেষ্ঠ। সাম্যকে অমৃত তোমাৰ চৰিত্ৰত, তোমাৰ চৰিত্ৰ সাম্যকভাৱে অমৃত, শ্ৰেষ্ঠ অমৃত। ইয়াতকে আৰু বেলেগ অমৃত নাই। শুনে মাত্ৰ যিটো নৰে, তোমাৰ চৰিত্ৰ কোনোবাই শুনাৰ লগে লগে তেওঁৰ প্ৰেম ভাৱ জন্ম হয়, আৰু তেওঁ তোমাৰ চৰণ কেতিয়াও এৰিব নোৱাৰে, আৰু বিষয়ৰ প্ৰতি তেওঁ নিজে নিজে বিৰক্ত হৈ যায়।
বিষয়ৰ পৰা বিৰক্তি যদি নহয় এজন ব্যক্তি, তেতিয়াহ'লে তেওঁ ভোগী হ'ব। ভোগ প্ৰৱণতা তেওঁৰ জীৱনত ভোগ কৰিব লাগে। ভোগ মানে ইন্দ্ৰিয়ৰ প্ৰতি সন্তুষ্টি হোৱাৰ ব্যৱস্থাসমূহ ভোগ বোলে। চকুৱে কি চাই ভাল পায়, আপোনাৰ চকুকেইটাই সেই বস্তু চাবৰ কাৰণে চকু উত্ৰাৱল হৈ থাকে। কিন্তু সেই দৃষ্টিটো আপোনাৰ মনোবৃত্তিৰ লগত সি কিন্তু সম্পৰ্কিত। তেওঁ কেনেকুৱা বস্তু দৃষ্টি দি ভাল পাব। গতিকে তেওঁৰ যদি মানসিকতা যেনেকুৱা, তেওঁ তেনেকুৱা বস্তু চাবৰ কাৰণে চকু উত্ৰাৱল হৈ থাকিব, আৰু সেই বস্তু যেতিয়ালৈকে চকুক তেওঁ নেদেখুৱায় তেতিয়ালৈকে তেওঁ শান্ত নহয়। যদি তেওঁ ভবা অনুযায়ী তেওঁৰ চকুক তেওঁ দৰ্শন কৰাব পাৰে, সেইটো ভোগ বোলে। সেইটো চকুৰ তৃপ্তি হৈ গ'ল, চকুৰ ভোগ হৈ গ'ল, তেওঁ সন্তুষ্টি পালে। সন্তুষ্টি পোৱা নাই যদি তেওঁ বিষয় ভোগ কৰিছে, তেতিয়াহ'লে ইয়াতকেও আৰু বেলেগ ধৰণে দৃষ্টি দিবৰ কাৰণে তৃষ্ণা আৰু বাঢ়িব। কিন্তু যিবিলাক আধ্যাত্মিক দৃষ্টিভংগীৰে যিবিলাক ব্যক্তিৰ জীৱন অতিবাহিত কৰে, তেওঁলোকৰ চকুৱে কি চাব খুজিব? ঈশ্বৰৰ ৰূপ। আৰু সেই ঈশ্বৰৰ ৰূপ তেওঁলোকে ক'ত চাব খুজিব? তেওঁৰ সন্মুখত বিদ্যমান হোৱা প্ৰতিটো ঘটতেই ঈশ্বৰৰ স্বৰূপ দৃষ্টি দিবৰ কাৰণে তেওঁ ইচ্ছা কৰিব। অৰ্থাৎ আপুনি যদি মোৰ সন্মুখত উপস্থিত হয়, আপোনাক মই সাক্ষাৎ ঈশ্বৰ বুলি দৃষ্টি দিবৰ কাৰণে মোৰ চকুক মই বাধ্য কৰালো। এইটো মোৰ কাৰণে চকুৰ ভোগ। বুজিছেনে? কথাটো ধৰিব পাৰিছে নহয়? অলপ অসুবিধা হৈছে নেকি ধৰা? একদম কথাটো বুজিছে নহয় কথাটো? যে মোৰ দৃষ্টিত যদি আপোনাক মই ভগৱান বুলি লওঁ, যে এইজনটো সাক্ষাৎ ঈশ্বৰ, ভগৱানৰ ৰূপ। আপোনাৰ চকুৱে এনেকুৱাকে দৰ্শন কৰিব অভিলাষ কৰি থাকে যে তাত বহুত ভকত গোট খাব, আজি সাক্ষাৎ ঈশ্বৰৰ বাংময় মূৰ্তি প্ৰতিষ্ঠা হ'ব, সুন্দৰ ঈশ্বৰৰ বাণীৰে নাম প্ৰসংগ হ'ব। গতিকে আপোনাৰ চকু, কাণ, নাক, শৰীৰ, ভৰি, হাত উত্ৰাৱল হৈ যাব লাগিব যে কেতিয়া সেই স্থানলৈ গৈ পাওঁ। হে জিভা সদা তোৰ মধুৰ ৰাখে প্ৰিয় মাত্ৰ, জান তই ৰসৰ সাৰক। হে জিভা, তইতো সদায় ৰসৰ সাৰটো বিচাৰোতে তোৰ জীৱন গ'ল, তইতো জান কি ৰসৰ সাৰ। কিন্তু তুমি হৰিনামৰ ৰস এবাৰ জীৱনত পান কৰিবাচোন। সমস্ত অমৃততকৈ অধিক সোৱাদযুক্ত সেই ৰস তুমি এবাৰ পান কৰিছা না। সেইকাৰণে জিভাই যেতিয়ালৈকে কৃষ্ণনাম ৰস আপ্লুত নহয়, তেতিয়ালৈকে জিভাই পৃথিৱীৰ অন্য বিষয় ৰসকে সৰ্বশ্ৰেষ্ঠ ৰস বুলি গণ্য কৰে। মানৱ দেহাটো ক্ষণভংগুৰ, এদিন নিতু দেহা ভাঙি যাব। এই দেহা এদিন শেষ হৈ যাব। তাৰপিছত কিন্তু জিভাই আৰু ৰস আস্বাদন কৰিবলৈ সিও নাথাকে, দেহৰ লগতে সিও বিলুপ্তি ঘটিব। মানব দেহা মাটির ভাণ্ড, ভাঙলে হবে খণ্ডর খণ্ড। আমার গোয়ালপুরা ভাষাত দেহা বিচার করে, ভাঙলে দেহা জোড়া মিলবে না, ও একবার হরি বলো মন রসনা, মানব দেহের গৈরব কইর না। হে জিভা ৰচনা, হে জিভা তুমি এবাৰ মাত্ৰ হৰি বোলা। এই মানৱ দেহাটোক লৈ তুমি গৰ্ব কৰি থাকিব নালাগে। তোমাৰ ভিতৰৰ মানুহটোক তুমি সোধা, তুমি আচলতে কি ৰস পান কৰিবলৈ তোমাৰ মন যায়। সৰুৰ পৰা মিঠা খাব ভাল লাগে, মিঠা বস্তু হলে ভাল পাওঁ। বাচ্চাবিলাককো আপুনি তিতা দিলে সি নাখায়, এবাৰ খুৱাই দিলে দ্বিতীয়বাৰ আৰু সি মুখে নেমেলিব। কিন্তু গোল্লাটো ভাঙি ভাঙি এটুকুৰ এটুকুৰকে দি থাওক, 10 বাৰ হলে 10 বাৰে মুখখন মেলি দিব। তাৰমানে এই শিশু অৱস্থাৰ পৰাই জিভাখনে এনেকুৱা বিষয়ী ৰূপ সি লৈ ললে, সি মানে গোল্লা বুলি ক'লে গোল্লা গোল্লা এইটো মিঠাই খোৱা, বা বাচ্চাটো ধুনীয়াকে মুখত মেলি দিব পোৱালিটো। কিন্তু এইটো তিতা খোৱাচোন, অকমান কান্দিব, চিঞৰ বাখৰ কৰিব, জোৰ জবস্তি মুখ মেলি খুৱাব লাগিব। দৰৱ নাখায়, মিঠা দিলে খাব। কেলে? সেইটো মানুহৰ দেহৰ বৈষয়িক চৰিত্ৰ। সেইটো জ্ঞান বুদ্ধি নহওক লাগে, কিন্তু শৰীৰটো এনেকুৱাকে গঢ় লৈ পৃথিৱীলৈ আহিছে, সেই শিশুটো জানে যে এইটো মোৰ কাৰণে সোৱাদ।
গতিকে অনিয়ন্ত্ৰিত, এতিয়া শিশুটোক কোনে নিয়ন্ত্ৰিত কৰিব? তেওঁৰ পিতৃ মাতৃয়ে কৰিব লাগিব তেতিয়াৰ পৰাই। যে ই মুখখন টপৰ টপৰকে মেলি আছে কাৰণে আপুনি আপোনাৰ শিশুটোক এটা গোল্লা গোটেই খুৱাই দিব নিদিব। তাক তেতিয়াৰ পৰাই নিয়ন্ত্ৰিত কৰিব লাগিব। পিছত যে কি হব, বোলে মই বৰ মৰমেৰে আপোনাৰ কাৰণে 10টা গোল্লা আনিছিলো, আপুনি নাখালে বৰ দুখ পাম। সেই আপুনি মোক মাৰিব খুজিছে নেকি? আপোনাৰ মৰমটো লবলৈতো মোৰো ইচ্ছা আছে, কিন্তু মই এতিয়া আপোনাৰ মৰমটো লব নোৱাৰো, এটুকুৰো খাব নোৱাৰো, মোক একদম ডাক্তৰে পুৰা মানা কৰি থৈ দিছে। তথাপিও আৰু এটামান কিবাকে ল'ম বাৰু, তথাপিও জিভাক নিয়ন্ত্ৰণ কৰিছে। গতিকে কিন্তু আপুনি ইমান মৰমেৰে দিয়া গোল্লাকেইটা মই এতিয়া খাব নোৱাৰো, কিয় খাব নোৱাৰো? মানে জিভাই ৰস আস্বাদন কৰোতে কৰোতে জিভাই শৰীৰটোক এনেকুৱা পৰ্যায়লৈ লৈ গুচি গল, এতিয়া ইচ্ছাকৃতভাৱে বৈষয়িক ৰস তেওঁ পান কৰিব নোৱাৰে। গতিকে ইচ্ছা থকাৰ পিছতো মোৰ সন্মুখত থকা ভোগ, যিটো এইটোকো ভোগ বোলে, সেইকাৰণে এটা বিষয়ী ভোগ, এটা আধ্যাত্ম ভোগ। আপুনি লওক সিদ্ধান্ত। সেইকাৰণে আপোনাৰ ল'ৰা বা আপোনাৰ ছোৱালীজনীক যেতিয়াৰ পৰাই মন মানসিকতা জনা হ'ব, তেতিয়াৰ পৰাই আপুনি এই ডিফাৰেন্স তাহাঁতক দিয়ক, যে তুমি সিদ্ধান্ত লোৱা বাছা, তুমি বিষয় ভোগত ৰত হৈ থাকিবা নে আধ্যাত্মিক ভোগত তুমি ৰত হৈ থাকিবা, কোনটো ভোগ তোমাক লাগে। যদি তুমি আধ্যাত্মিক ভোগত জীৱন কটাব খুজিছা, তেতিয়াহ'লে তোমাৰ মনুষ্য জীৱন ধৰা সাৰ্থক। আৰু যদি বিষয় সুখত, তেতিয়া তাৰ উদাহৰণ নামঘোষাত দিছে, দন্তবিহীন যেন কুত্তা, চোবাই বাক নপাৰয় হাড়, লৰফৰ কৰি চেলে কয় মাত। দাঁত সৰি গল কুকুৰৰ, সন্মুখত মাংসৰ টুকুৰা, চোবাবও নোৱাৰে, অৱস্থাও নাই, খোৱাৰ প্ৰবল মানসিকতা, গোন্ধ শুনি থাকিব পৰা নাই, আৰু তাক চোবাব নোৱাৰিলে এনেই জিভাৰে চেলেকিয়ে আৰু সন্তুষ্টি ল'ব। আমাৰো অৱস্থা সেইটো, বুজাই বুজিব কথাবিলাক। এনেকুৱা ইন্দ্ৰিয় প্ৰবৃত্তি আমাৰ আছে, এটা সময়ত সেই ইন্দ্ৰিয় প্ৰবৃত্তি কোনো কাৰণত সক্ৰিয় নহয়, কিন্তু মনততো ইন্দ্ৰিয় প্ৰবৃত্তিটো প্ৰবল হৈ থাকে। তেতিয়া কি কৰিব? সেই দাঁত নোহোৱা কুকুৰটোৰ অৱস্থা আৰু মানুহটোৰ অৱস্থা একেই হৈ গ'ল। সেইকাৰণে কৈছে যে এতিয়াৰ পৰাই আপুনি নিয়ন্ত্ৰিত কৰক, অসুবিধাটো কি আছে? এতিয়াৰ পৰাই নিয়ন্ত্ৰিত কৰক। হে প্ৰভুসকল, আধ্যাত্মিক জগতে আপোনাক এই অৱস্থাটোলৈ লৈ যাবৰ কাৰণে প্ৰয়াস কৰিছে, যে ইন্দ্ৰিয়ৰ আসক্তি যিমান আছে তাৰ সীমাবদ্ধতা নাই, তাৰ মানে কোনো পৰিসীমা নাই, পৰিধিবিহীন ইন্দ্ৰিয়ৰ মানে আসক্তি ভোগ। কিন্তু আধ্যাত্মিক জগতত ইন্দ্ৰিয়ৰ আসক্তি ভোগৰ পৰিসীমা নিৰ্ণয় কৰা হৈছে, যে ইমানখিনিতে থাকিব লাগিব, ইয়াতকে তুমি যাব নোৱাৰা। গতিকে সেই সীমাত যেতিয়া তেওঁ নিয়ন্ত্ৰিত জীৱন কটাব, তেতিয়া তেওঁৰ জীৱনত আটাইতকৈ শ্ৰেষ্ঠ সম্পত্তিটো জন্ম হ'ব, যাৰ নাম ভক্তি। যিহেতু মহাপুৰুষ গুৰুজনাই অত্যন্ত কঠোৰ ব্যৱস্থাৰ দ্বাৰা, শ্ৰমৰ দ্বাৰা তেওঁ গীত পদ কৰিলে, সংস্কৃতৰ পৰা অসমীয়ালৈ শাস্ত্ৰ অনুবাদ কৰিলে, ভাওনাৰ সৃষ্টি কৰিলে, খোল সৃষ্টি কৰিলে, কেনেকে ভকতসকলক মানে ঈশ্বৰমুখী কৰিব লাগিব তাৰ কাৰণে প্ৰয়াস